গান কালচাৰ বন্দুকৰ ৰীতি ৰিৱাজ বন্দুক দেখুৱাই গান দেখুৱাই কাৰোবাক লুটা কাৰোবাক ভয় দেখুওৱা সেয়া হ'ল গান কালচাৰ। যোৱাকালি বৰপেটা ৰোডত এখন জুৱেলাৰী দোকানত যেনেকৈ 5জনীয়া দুৰ্বৃত্তই গান কালচাৰ বা বন্দুক দেখুৱাই লুটি লৈ গ'ল, সেয়া অসমবাসীৰ লগতে বৰপেটা হাউলিৰ বাসীৰ কাৰণে এটা দুৰ্ভাগ্য দিন। এনেকুৱা মই যেতিয়া জেনবিত আছিলোঁ তেতিয়া শুনিছিলোঁ যে এনেকুৱা কালচাৰ বা গান কালচাৰ বিহাৰ ইউপিত হয়। বিহাৰ ইউপিত বন্দুক দেখুৱাই দামী গাড়ী দামী বাইক কাৰোবাৰ পৰা লুটি লয় বেলেগে। সেয়া হ'ল গান কালচাৰ বিহাৰ ইউপিত আছিলে। বাট অসমতো এনেকুৱা হ'ব বুলি কোনেও ভবা নাছিলে বা আমি নাভাবোঁ। বাট যোৱাকালি যি হৈছে তাক সেইটো এটা চিন্তা কৰা বস্তু, চিন্তা কৰা বিষয়। আৰু আজি 24 ঘণ্টাৰ ভিতৰতে 5জনৰ 4জন ধৰা পৰিলে, পাখণ্ড বা বদমাছ ধৰা পৰিলে আৰু বৰ্তমান আছে বৰপেটা ৰোডৰ থানাত। মোৰ হাউলি ৰোডৰ বহুত মানুহ চিনাকি। মই ৰিকুৱেষ্ট কৰিম এই ভিডিঅ'ত বা মোৰ ৰিকুৱেষ্ট যাতে এই পাখনকেইটা ছুটি যাব নোৱাৰে। কাৰণ এতিয়া যদি ছুটি যায় এই কালচাৰটো আমাৰ সমাজত আৰু বিয়পিব। আজি ভাবিব আজি যদি সিহঁতে বাচি যায় দেন ভাবিব যেন নেক্সট কোনোবাই ভাবিব যে আমিতো বাচিয়ে যাওঁ, ধৰা পৰিলেও বাচি যাওঁ। দেন এই কালচাৰটো আমাৰ মাজত বা আমাৰ সমাজত বেছিকৈ দেখা যাব। সেয়া আমাৰ সমাজৰ কাৰণে, আমাৰ চবৰ কাৰণে বা কোনোবা যদি ষ্টুডেণ্ট কলেজলৈ যাই আছে বা স্কুললৈ যাই আছে, গান দেখাই তাৰ গলত কিবা সোণৰ চেইন আছে সেনেকৈ লৈ যাব পাৰে। চ' সেইকাৰণে মোৰ ৰিকুৱেষ্ট ৰাইজক বা যিসকলে চাই বা মোৰ যিমান ফ্ৰেণ্ডছ আছে ইয়াৰ প্ৰতি মাত মাতা যাতে এৰি যাব নোৱাৰে, এইটোৰ পৰা বাচি যাব নোৱাৰে। আৰু অসম গভৰ্ণমেণ্ট লগতে অসম গভৰ্ণমেণ্ট পুলিচ, বৰপেটা ৰোডৰ পুলিচ, প্লিজ আপোনালোকে এই বস্তুটো নকৰিব, নেগলিজিবল টাইপ নধৰিব বা এভইড নকৰিব। শাস্তি পাব লাগে এনেকুৱা মানুহ, এনেকুৱা পাখণ্ডই শাস্তি পাব লাগে। এই গান কালচাৰ যাতে আমাৰ সমাজত নাহে তাৰে কাৰণে কাম কৰিব লাগে। চ' আশা কৰোঁ এনেকুৱা যাতে আৰু নহয়, এই গান কালচাৰ আমাৰ সমাজত যাতে নাহে তাৰে আশা। কিন্তু যি হৈছে বহুত বেয়া হৈছে আৰু সেয়া আমাৰ সমাজৰ কাৰণে, আমাৰ ভৱিষ্যতৰ কাৰণে, আমাৰ নতুন প্ৰজন্মৰ কাৰণে এয়া বেয়া মই ভাবোঁ। গান কালচাৰ বেয়া। মই যেতিয়া নৱোদয়ত আছিলোঁ তেতিয়া শুনিছিলোঁ এণ্ড এগেইন মই ইউপি বিহাৰৰ কথা শুনিছিলোঁ। বাট আমাৰ অসমত হ'ব বুলি কেতিয়াও ভবাও নাই, শুনাও নাই। বাট যোৱাকালি শুনিলোঁ। থেংক ইউ।